সাব জুনিয়ৰ খেলো ইণ্ডিয়া ওমেন পেঞ্চাক চিলাত লীগ 2025 অসম দলৰ 11টা পদক জয় অসম পেঞ্চাক চিলাত সন্থাৰ শুভেচ্ছা যোৱা 9 পৰা 12 এপ্ৰিললৈকে ছত্তীশগড়ৰ বিলাসপুৰস্থিত বি.আৰ. যাদৱ ইনডোৰ ষ্টেডিয়ামত 4 দিনীয়াকৈ অনুষ্ঠিত হয় অস্মিতা ৰাষ্ট্ৰীয় সাব জুনিয়ৰ খেলো ইণ্ডিয়া ওমেন পেঞ্চাক চিলাত লীগ 2025 ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্যবেক্ষণত তথা ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে দেশৰ 36খন ৰাজ্যৰ প্ৰায় 1200 গৰাকী খেলুৱৈয়ে ইফালে অসম পেঞ্চাক চিলাত সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো সহ সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ওম চেত্ৰীৰ নেতৃত্বত যোৱা অসমৰ মহিলা খেলুৱৈসকলে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰিছে সফলতা টেণ্ডিং টুংগল গাণ্ডা ৰেগো ক্ৰিয়েটিভ চলো আদি শাখাত ক্ৰীড়া প্ৰদৰ্শন দাঙি ধৰি অসমৰ মহিলা পেঞ্চাক চিলাত খেলুৱৈয়ে অৰ্জন কৰিছে মুঠ 11টাকৈ পদক এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ জয়িতা গগৈয়ে সোণৰ পদক আৰু ৰিজু পায়েঙে লাভ কৰিছে ব্ৰঞ্জৰ পদক হিদৰে শোণিতপুৰ জিলাৰ জ্যোতিকা গগৈয়ে ৰূপৰ আৰু সুনিতা ৰাভাই অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক আনহাতে গোলাঘাট জিলাৰ পৰিস্মিতা নাথে 2টাকৈ ব্ৰঞ্জৰ পদক অভিলাষা শইকীয়াই 2টাকৈ ব্ৰঞ্জৰ পদক আৰু হিৰণময়ী শইকীয়াই দখল কৰিছে 2টাকৈ ব্ৰঞ্জৰ পদক তদুপৰি কামৰূপ মেট্ৰৰ অংকিতা চৰকাৰে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ পদক জয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম পেঞ্চাক চিলাত সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলে ক্ৰীড়া অনুৰাগীৰ আশা পেঞ্চাক চিলাত সন্থাৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনে बढ़िया 2 point ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 website www.aipguwahati.in